নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰে হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাৰ পিছতেই কঠোৰ হৈ পৰিছে ইতিমধ্যে কেইবাখনো বিহু উদযাপন সমিতি। প্ৰথমবাৰলৈ গোলাঘাটত বাতিল কৰা হৈছে মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান। ইতিমধ্যে সেই সংগীতানুষ্ঠান বাতিল কৰি কমিটিৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ মন্তব্য কৰা হৈছে আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, গোলাঘাটত এইবাৰ বাতিল কৰা হৈছে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ সংগীতানুষ্ঠান। ইতিমধ্যে কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আহি থকা 30 এপ্ৰিল তাৰিখে গোলাঘাটত আছিল মৰ্মিতা মিত্ৰৰ গীতৰ শৰাই আৰু জুবিন গাৰ্গৰ গীত বিকৃত কৰি পৰিৱেশন কৰাক লৈ ৰোষত পৰিছে এইবাৰ বংগকন্যা মৰ্মিতা মিত্ৰ। এনেদৰে সংবাদমেলযোগে বৃহৎ ঘোষণা কৰিছে উদযাপন সমিতিৰ সভাপতি ডক্টৰ দেৱজিৎ ফুকনে। পৰৱৰ্তী খবৰটো হৈছে 2026 বৰ্ষত হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক এই মুহূৰ্তত জনাবলৈ লৈছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আহি থকা 21 তাৰিখৰ পিছতে ঘোষণা হ'বলৈ গৈ আছে হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল। ইতিমধ্যে এই সন্দৰ্ভত এছাবে বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে। পুনৰ জনাইছোঁ, এইচএছ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ্থীৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে জাৰি কৰিছে এক ৰিজাল্টৰ জাননী। 21 এপ্ৰিলৰ পিছতে ঘোষণা হ'ব হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল। 21 এপ্ৰিলৰ পিছতহে ফলাফল ঘোষণা কৰা হ'ব বুলি ইতিমধ্যে স্পষ্ট কৰি দিছে এছএবৰ ফালৰ পৰা। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা পৱন খেৰাক শেষবাৰৰ কাৰণে সকিয়নি প্ৰদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত স্পষ্টভাৱে কয় যে কংগ্ৰেছ নেতা পৱন খেৰাক শেষ সকিয়নি প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিমানে পলাই থাকিব কথা কিন্তু বিষম হ'ব। এতিয়াও সময় আছে, গুৱাহাটীলৈ আহি আত্মসমৰ্পণ কৰক পৱন খেৰাই। আইনৰ পৰা ভুলতো আপুনি সাৰি যাব নোৱাৰিব, এয়া মোৰ স্পষ্ট কথা। ইমান দিনে আইনৰ আগত আপুনি আত্মসমৰ্পণ কৰিব লাগিছিল, কিন্তু তেনে নকৰিলে। কংগ্ৰেছ নেতা পৱন খেৰাক এনেদৰে এতিয়া শেষ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱাৰ পিছতেই মৰ্মিতা মিত্ৰক এইবাৰ উভতি ধৰিছে জুবিন ফেন ক্লাবে। জুবিন ফেন ক্লাবৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে মৰ্মিতা মিত্ৰ কোন হয়, হু ইজ মৰ্মিতা মিত্ৰ। অসমীয়া ভাষা সংস্কৃতিৰ প্ৰতি মৰ্মিতা মিত্ৰৰ কি অৱদান আছে। জুবিন দাৰ গান বিকৃত কৰাক লৈ আমি অন্তৰত বহুত দুখ পাইছোঁ। মৰ্মিতাই প্ৰথমতে অসমীয়া ভাষাৰ জ্ঞান অৰ্জন কৰক, অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰক মৰ্মিতা মিত্ৰই। জুবিন দাৰ ফটো লৈ পাব্লিচিটি ষ্টাণ্ট বন্ধ কৰি দিয়ক মৰ্মিতা মিত্ৰই। আৰু সেইকাৰণেই জুবিন গাৰ্গৰ গীত বিকৃত কৰি গোৱা মৰ্মিতা মিত্ৰই ৰাজহুৱাভাৱে এতিয়া ক্ষমা খুজিব লাগিব। জুবিন দাৰ গান বিকৃত কৰাক লৈ জাঙুৰ খাই উঠিছে এতিয়া জুবিন ফেন ক্লাব। ইয়াৰ উপৰিও জুবিন ফেন ক্লাবৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে যে জুবিনৰ গান বিকৃত কৰাসকলক গান গাবলৈ কোনো এখন মঞ্চত মাতিবই নালাগে। এনেদৰে অসমৰ প্ৰতিখন বিহু কমিটিলৈ বিশেষভাৱে আহ্বান জনাইছে জুবিন ফেন ক্লাবে। জুবিন দাৰ গান অলৰেডি মডাৰ্ণ, আকৌ তাক কোনেও মডাৰ্ণ কৰাৰ চেষ্টা কৰিব নালাগে। মৰ্মিতাৰ যিহেতু নিজৰ গান নায়েই আৰু জুবিনৰ গান গাইছে গাই থাকক, কিন্তু প্ৰতিটো গানেই শুদ্ধভাৱে মঞ্চত পৰিৱেশন কৰক মৰ্মিতা মিত্ৰই। এনেদৰে এতিয়া মন্তব্য কৰিছে সংগীত সংগঠক তথা জয়ন্ত কাকতীয়ে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক আৰু এনেধৰণৰ খবৰসমূহ প্ৰত্যেক দিনে পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো মৌলানা বদৰুদ্দিন আজমলে পুনৰবাৰ কংগ্ৰেছক সমৰ্থন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে। বদৰুদ্দিনে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাবলৈ চেষ্টা কৰিম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমত এইবাৰ হ'ব কংগ্ৰেছৰ চৰকাৰ। কংগ্ৰেছক মই মুকলিকৈ সমৰ্থন কৰিছোঁ। হিমন্তৰ অত্যাচাৰত এতিয়া অসমৰ মুছলমান কংগ্ৰেছমুখী হৈছে। AIDFে চৰকাৰ গঠন কৰাত কংগ্ৰেছক সমৰ্থন কৰিব, এনেদৰে এতিয়া স্পষ্টভাৱে ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজমলে ইয়াৰ উপৰিও কয় যে হিমন্ত বিশ্ব শৰ্মাই বহুত জুলুম কৰিছে মুছলমানক।
মিয়াক উচ্ছেদ কৰি হাৰাশাস্তি কৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাই। আৰু বিজেপি চৰকাৰ আহিলেও কোনোপধ্যে মুখ্যমন্ত্ৰী নহয় হিমন্ত বিশ্ব শৰ্মা। লগতে এইবাৰ আমি কংগ্ৰেছক মুকলিকৈ সমৰ্থন দিম, এনেদৰে এতিয়া স্পষ্টভাৱে ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। যিহেতু মিয়াক ভয় খুৱাই হিমন্তই কংগ্ৰেছক ভোট দিয়ালে আৰু এইবাৰ বেংগলত হিমন্ত যোৱাৰ বাবে মমতাক ভোট দিব পশ্চিমবংগৰ মুছলমানে। মই জিকিম আৰু আমাৰ ভাল হ'ব ফলাফল, কংগ্ৰেছক মুকলিকৈ সমৰ্থন কৰি এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সংবিধান সংশোধন কৰিবলৈ গৈ এইবাৰ মুখ ঠেকেচা খাইছে মোদী চৰকাৰে। গৃহীত নহ'ল সদনৰ মজিয়াত চৰকাৰে উত্থাপন কৰা বিধেয়ক। আৰু এই সন্দৰ্ভত বিতংভাৱে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সংবিধান সংশোধন কৰিবলৈ গৈ এইবাৰ মুখ ঠেকেচা খালে কেন্দ্ৰীয় চৰকাৰে। লোকসভাত গৃহীত নহ'ল সংবিধানৰ 131 সংখ্যক সংশোধনী বিধেয়ক 2026। তথ্য অনুসৰি সংবিধান সংশোধনৰ বাবে প্ৰয়োজনীয় সমৰ্থন গোটাব নোৱাৰিলে NDA চৰকাৰে। সৰ্বমুঠ 278টা ভোট লাভ কৰিছে বিধেয়কৰ সমৰ্থনত, আৰু তাৰ বিপৰীতে বিধেয়কৰ বিপক্ষে ভোট লাভ কৰিছে 211টা। সংবিধান সংশোধনৰ বাবে প্ৰয়োজন উপস্থিত সাংসদৰ 2/3 সমৰ্থন, আৰু ভোটদানৰ সময়ত উপস্থিত আছিল 479গৰাকী সাংসদ। সংবিধান সংশোধন কৰিবলৈ গৈ এনেদৰে এতিয়া মুখ ঠেকেচা খাইছে সদনৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এছিয়াৰ ধনাঢ্য ব্যক্তিৰ তালিকাত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰিছে দুগৰাকীকৈ ভাৰতীয় ব্যক্তিয়ে। আৰু সেই তালিকাৰ শীৰ্ষস্থানত আছে গৌতম আদানী, আৰু তাৰ বিপৰীতে দ্বিতীয় স্থান দখল কৰিছে মুকেশ আম্বানীয়ে। এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে ব্লুমবাৰ্গ বিলিনিয়াৰ ইণ্ডেক্সৰ সমীক্ষাত প্ৰকাশ পাইছে এক চাঞ্চল্যকৰ তথ্য। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পুনৰবাৰ APCCৰ সভাপতি গৌৰৱ গগৈয়ে সদনৰ মজিয়াত সমষ্টি পুনৰ্নিৰ্ধাৰণ বিষয়টোক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কি কৈছে ফুল স্ক্ৰীনৰ জৰিয়তে জনাই যাম সবিশেষ। পুনৰ জনাইছোঁ, সমষ্টি পুনৰ্নিৰ্ধাৰণক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ নকৰিব। জনসংখ্যা বৃদ্ধিৰ লগে লগে প্ৰশাসনিক সুবিধাৰ বাবেহে হ'ব লাগে সমষ্টি পুনৰ্নিৰ্ধাৰণ, কিন্তু ইয়াৰ বিপৰীতে নিম্ন স্তৰৰ ৰাজনীতি কৰি কৰা হৈছে এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ। লোকসভাত এনেদৰে এতিয়া গৰজি উঠিছে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। জম্মু কাশ্মীৰ আৰু অসমত কিহৰ ভিত্তিত হৈছে এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ? এয়া প্ৰশ্ন গৌৰৱ গগৈৰ। 2011 চনৰ লোকপিয়লৰ ভিত্তিত জম্মু কাশ্মীৰত হৈছিল সমষ্টি পুনৰ্নিৰ্ধাৰণ, আৰু অসমত নিৰ্বাচন আয়োগৰ অধীনত হৈছিল সমষ্টি পুনৰ্নিৰ্ধাৰণ। ঠিক সেইদৰে 2001 চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰা হৈছিল, কিন্তু এতিয়া সাধাৰণ নাগৰিকৰ সুবিধাৰ বাবে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰা হোৱা নাই। ৰাজনৈতিক সত্তা জীয়াই ৰাখিবলৈহে বিজেপিয়ে কৰিছে এতিয়া সমষ্টি পুনৰ্নিৰ্ধাৰণ। সমষ্টি পুনৰ্নিৰ্ধাৰণ বিষয়টোক লৈ এনেদৰে এতিয়া সদনৰ মজিয়াত গৰজি উঠিছে APCCৰ সভাপতি গৌৰৱ গগৈ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা ব্ৰেকিং নিউজ। ইৰাণৰ সৈতে যুদ্ধ চলি থকাৰ মাজতে ট্ৰাম্পক এইবাৰ শুনা হৈছে মুখ্য আঘাত। ছিৰিয়াৰ পৰা সেনা আঁতৰালে আমেৰিকা যুক্তৰাষ্ট্ৰই। হাছাকা প্ৰদেশৰ কাছাৰক এয়াৰবেছ সম্পূৰ্ণৰূপে খালী কৰি দিলে এইবাৰ আমেৰিকাই খালী কৰিছে ইতিমধ্যে ছিৰিয়াত থকা প্ৰায় সকলোবোৰ ডাঙৰ সামৰিক ঘাটি। ছিৰিয়াই ইয়াক এক বৃহৎ জয় হোৱা বুলি দাবী উত্থাপিত কৰা দেখিবলৈ পোৱা গৈছে। ইৰাণৰ সৈতে যুদ্ধ চলি থকাৰ মাজতে ট্ৰাম্পৰ বাবে এয়া হৈছে মুখ্য আঘাত। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।